নমস্কাৰ। এই মুহূৰ্তৰ সৰ্ববৃহৎ ডাঙৰ খবৰ, কিয়নো উভালি পৰিছে প্ৰকাণ্ড গছ, ভাঙি গৈছে সকলো বিদ্যুৎ বিচ্ছিন্ন। ধুমুহাই সমগ্ৰ অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত আহিছে এই ধুমুহা। এই ধুমুহাই এফালৰ পৰা তছনছ, মৃত্যু হৈছে, বহু লোকৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। উভালি পৰিল প্ৰকাণ্ড গছ, বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আজি নিশা বিশেষ কাম নাথাকিলে ঘৰৰ পৰা আপুনি নোলাব। হাহাকাৰ অৱস্থা এতিয়া জনতাৰ মাজত। প্ৰকাণ্ড গছ উভালি বন্ধ হৈ পৰিছে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ। সৃষ্টি হৈছে তীব্ৰ যান জঁটৰ। এই মুহূৰ্তৰ সৰ্ববৃহৎ ডাঙৰ খবৰ, বাক্সাৰ কটুৰিজাৰত এতিয়া অঘটন, আৰু কটুৰিজাৰ বৰপেটা মানৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংযোগী পথত ঘটিছে ভয়ংকৰ ঘটনা। সমগ্ৰ অসমত এতিয়া প্ৰচণ্ড ধুমুহাই, কাল ধুমুহাই চানি ধৰিছে। স্পষ্টভাৱে কোৱা হৈছে যে জিলাই আৰম্ভ হৈছে বৰষুণ। 50 কিলোমিটাৰ বেগত আহিছে ধুমুহা বতাহ। আজি নিশা বিশেষ কাম নাথাকিলে ঘৰৰ পৰা আপুনি নোলাব। আহি আছে পশ্চিমীয়া ধুমুহা। প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি IMD তৰফৰ পৰা। অসম উত্তৰ পূবতো অৰেঞ্জ এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান। সমগ্ৰ দেশতে প্ৰাকৃতিক দুৰ্যোগৰ আশংকা প্ৰকাশ কৰা হৈছে। সমগ্ৰ দেশত সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ IMD তৰফৰ পৰা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। অসমত বৃদ্ধি হৈছে ধুমুহাৰ গতিবেগ। যিকোনো মুহূৰ্তত ধুমুহাই কাল ৰূপ ধাৰণ কৰিব, নামিব বজ্ৰমেঘে বৰষুণ। ঘণ্টাত 50 কিলোমিটাৰতকৈও অধিক বেগত অহাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো মুহূৰ্ততে প্ৰচণ্ড শিল বৰষুণ অহাৰ আশংকা কৰা হৈছে। এই মুহূৰ্তৰ সৰ্ববৃহৎ ডাঙৰ